নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব ইয়াৰ এনচাৰ কি আপোনালোকে ডাইৰেক্ট PDF হিচাপে তাৰ পৰা ডাউনলোড কৰিব পাৰিব তো আজি অসম পুলিচ সাব ইন্সপেক্টৰ ABUBৰ এক্সাম হৈ গ'ল আৰু পেপাৰখন আহি ইতিমধ্যে আমাৰ হাতত পৰিছে আৰু এইবাৰ পেপাৰ আনিব দিছে তো ইয়াতে প্ৰথমতে আমি যিমানকেইটা জিকে প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো হৈছে বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ ত্ৰিমূৰ্তি সদাশিৱ এইটো কোন গুহাৰ অজন্তা এলিফেণ্টা ইলোৰা আৰু বাঘ তো ইয়াৰে শুদ্ধ উত্তৰটো কি এলিফেণ্টা গুহাৰ এই ত্ৰিমূৰ্তি সদাশিৱটো এটা অংশ হয় নেক্সট প্ৰশ্নটো অৰুণোদয়ৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল অৰুণোদয়ৰ প্ৰথম গৰাকী সম্পাদক যথেষ্ট ইজি প্ৰশ্ন ডক্টৰ নাথান ব্ৰাউন ইয়াৰ প্ৰথম গৰাকী সম্পাদক আছিল আৰু যদি আপোনালোকে আমাৰ PDF কেইখন কিনিছিলে তেনেহলে নিশ্চয় এইবিলাক কমন দেখিবলৈকে পাইছে যদি ভালকৈ পঢ়িছিলে আৰু যিসকলে ABUB কনষ্টেবলৰ এক্সাম দিব তেওঁলোকে যদি PDF কিনিব বিচাৰে assamjkpdf.com ভিজিট কৰি ল'ব পাৰে আৰু স্বাস্থ্য বিভাগৰ PDF আমি ইতিমধ্যে এভেইলেবল কৰিছোঁ নেক্সট প্ৰশ্নটো হৈছে গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল তো এই গান্ধী আৰউইন চুক্তিটো ৰৌলাট সত্যাগ্ৰহ অসহযোগ আইন অমান্য নে ভাৰতীয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অসহযোগ অৰ্থাৎ নন কোঅপাৰেশ্যন মুভমেন্টৰ লগত এই গান্ধী আৰউইন পেক্ট বা চুক্তি জড়িত হৈ আছে নেক্সট কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ সামবেদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঋগবেদ নেক্সট প্ৰশ্নটো যথেষ্ট কমন অসমত অভিৰুচি ক্ৰিয়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় তো অভিৰুচি ক্ৰিয়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয় ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন কৰা হয় তো ইয়াৰ পিছৰ প্ৰশ্নটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিলে তো ৰিপাব্লিকান সমাজবাদী ফৰৱাৰ্ড ব্লক নে ইণ্ডিয়ান নেশ্যনেল আৰ্মি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰৱাৰ্ড ব্লক তো আৰু যদি আপোনালোকে কোনোবাটো এনসাৰ ভুল বুলি ভাবে কমেন্ট কৰিব আৰু আমি যদি এই এনসাৰ কিখিনি ততাতৈয়াকৈ যেহেতু কালেক্ট কৰা হৈছে যদি কিবা ভুল আমিও ভাবো তেনেহলে আমি কমেন্ট সেকশনত এইটো পিন কৰি দিম নেক্সট চিকন গ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিল হাৰিয়া মণ্ডল শিশুসিংহ বিশ্বসিংহ নে ইয়াৰ এজনো নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বিশ্বসিংহই চিকন গ্ৰামৰ পৰা কোচবিহাৰলৈকে কোচ ৰাজ্যৰ ৰাজধানী স্থানান্তৰ কৰিছিল গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি কৌশাম্বী কুশীনগৰ বুডাউন নে চিত্ৰকূট তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কুশীনগৰত গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰিছিল বুলি বুদ্ধসকলে বিশ্বাস কৰে নেক্সট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল বা ৰাজকবি কোন আছিল বানভট্ট হৰিহেন চান্দ বৰদৈ নে ভৱভূতি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হৰিহেন আৰু ইয়াতে যেটো অপচন এটা আছে বানভট্ট হৰ্ষবৰ্ধনৰ কৰ্পৰেট আছিল তো হেতু নেক্সট এক্সামৰ বাবে কনষ্টেবলৰ বাবে আপোনালোকে চাব পাৰে বা আগন্তুক স্বাস্থ্য বিভাগৰ এক্সাম আছে সেইবিলাকৰ বাবে প্ৰয়োজন অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল নীলাম্বৰ পিতাম্বৰ গদাধৰ নে মনেশ্বৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নীলাম্বৰ আইদেউ নীলাম্বৰ সন্দিকৈ তেনেকৈ তেওঁ নামটো লিখে নেক্সট প্ৰশ্নটো 11 নম্বৰ 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল স্বৰাজ দল কোনে গঠন কৰিছিল স্বৰাজ দল গঠন কৰিছিল মতিলাল নেহৰু আৰু CR দাস 12 নম্বৰ প্ৰশ্নটো মই আপোনালোকৰ বাবে এৰিছো এটো কমেন্ট সেকশনত আপোনালোকে পিন কৰি দিব মানে কমেন্ট সেকশনত আপোনালোকে জনাব মই পিন কৰি দিম ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি যেটো ব্ৰিটিছসকলে তেওঁক দিছিল সেই উপাধিটো তেওঁ নাকচ কৰিছিল কিয় জালিয়ানৱালাবাগ গণহত্যাৰ বাবে ব্ৰিটিছসকলে যি জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত কৰিছিল সেইটোৰ এই প্ৰতিবাদ হিচাপে তেওঁক ব্ৰিটিছসকলেই দিছিল এই নাইট উপাধি সেই উপাধিটো তেওঁ ঘূৰাই দিছিল আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ সামধৰাত হৈছিল শেষৰ ৰণটো কি আছিল শেষৰ যুদ্ধখন কি আছিল হৰাইঘাটৰ ৰণ নেক্সট প্ৰশ্নটো 1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল লেবাৰ স্বৰাজ দলটো কেতিয়া গঠন হৈছিল 1925 চনত আৰু এই দলটো গঠন কৰিছিল কাজী নজৰুল ইছলাম অপচন বি টু ইয়াৰ শুদ্ধ উত্তৰ 16 নম্বৰটো কম্পাং আৰু কামবাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ-পোছাক ৰাভা তিৱা সোণোৱাল কছাৰী নে মিচিং তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাভাসকলৰ নেক্সট প্ৰশ্নটোলৈকে আহিছো কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল আমাৰ যিখন অসম জিকে আছে তাৰে জিওগ্ৰাফি সেকশনত এই সকলোবিলাক প্ৰশ্ন আছে তো আপোনালোকে অসম জিকেখন কিনি ল'ব আগন্তুক সকলোবিলাক এক্সামৰ বাবে 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল
বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিলে বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মনে অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল আছিলে ভাৰতৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড উইলিয়াম বেন্টিংক অপচন সি টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোলৈকে আহিছো কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে কামৰূপৰ প্ৰথম গৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে অপচন এ মোহাম্মদ বখতিয়াৰ খিলজী তো এই গৰাকী প্ৰথম কামৰূপ আক্ৰমণকাৰী মুছলিম ব্যক্তি আছিলে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিলে অৰ্থাৎ দাদাভাই নৌৰোজীয়ে এই স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে এইটো ক'ত ব্যৱহাৰ কৰিছিলে কোনখন কংগ্ৰেছ অধিৱেশনত কৰিছিলে আৰু সেই অধিৱেশনখন কোন চনত হৈছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1906 চনত কলিকতাত যি কংগ্ৰেছ অধিৱেশন হৈছিলে তাতে দাদাভাই নৌৰোজীয়ে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিল ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে প্ৰভাকৰ বৰ্ধন ভাস্কৰ বৰ্ধন জয়বৰ্ধন নে মহাবৰ্ধন শুদ্ধ উত্তৰ অপচন এ প্ৰভাকৰ বৰ্মন ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিলে নেক্সট প্ৰশ্নটোলৈকে আহিছো হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিলে তো এই হিন্দু মহাসভাখন ক'ত অনুষ্ঠিত হৈছিলে হৰিদ্বাৰ বেনাৰস এলাহাবাদ নে ইয়াৰ এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰিদ্বাৰত প্ৰথম 1915 চনত হিন্দু মহাসভা অনুষ্ঠিত হৈছিলে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিলে তো ইয়াৰ আমি অপচন হিচাপে অপচন এটো ক'ব লাগিব শুক্লধ্বজ বা চিলাৰায়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে নেক্সট প্ৰশ্নটো যথেষ্ট ইজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাতৃৰ নাম কি আছিলে খেৰহতীয়াই সত্যসন্ধা দেৱী দেৱী পাৰ্বতী নে এজন নহয় তো শুদ্ধ উত্তৰটো হৈছে সত্যসন্ধা দেৱী আৰু আইতাকৰ নাম আছিলে খেৰহতীয়াই নেক্সট প্ৰশ্নটো ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিলে ৰাণী এলিজাবেথৰ এগৰাকী দূত ৰজা আকবৰৰ ৰাজসভালৈ আহিছিলে গুজৰাটত বাণিজ্য কৰিবৰ কাৰণে ফৰমান বিচাৰি বা তেনেকুৱা কিবা পাৰমিশন বিচাৰি আৰু সেই দূতগৰাকীৰ নাম কি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জন মিলডেন হল জন মিলডেন হল অপচন সি টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিলে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা ক'ত হৈছিলে 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিলে ইয়াৰ পিছত স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল ফখৰুদ্দিন আলী আহমেদ ছাৰ ছাদুল্লাহ ছাৰ আকবৰ হাইদৰি নে এজন নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ছাৰ আকবৰ হাইদৰি স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল নেক্সট প্ৰশ্নটোলৈকে আহিছো অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে পিয়লি বৰফুকন গোমধৰ কোঁৱৰ মণিৰাম দেৱান নে জৌৰাম দুলীয়া বৰুৱা তো শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিলে প্ৰথম তো ইয়াতে মণিৰাম দেৱানটো আপোনালোকে ভুল নকৰিব মণিৰাম দেৱানে কি কৰিছিলে যিটো চিপাহী বিদ্ৰোহ সেই বিদ্ৰোহ অসমৰ পৰা আৰম্ভ কৰিছিলে নেক্সট প্ৰশ্নটো আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে খ্ৰীষ্টপূৰ্ব 326 খ্ৰীষ্টপূৰ্ব 316 খ্ৰীষ্টপূৰ্ব 346 নে খ্ৰীষ্টপূৰ্ব 356 তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ খ্ৰীষ্টপূৰ্ব 326ত আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশ ভূটান নেপাল ভূটান ম্যানমাৰ বাংলাদেশ নে নেপাল বাংলাদেশ আমাৰ অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰি আছে দুখন দেশে বাংলাদেশ আৰু ভূটানে নেক্সট প্ৰশ্নটোলৈকে আহিছো 32 নম্বৰটো আমাৰ নেক্সট প্ৰশ্ন আৰু তাৰ মাজতে আপোনালোকক স্বাস্থ্য বিভাগৰ গ্ৰেড 3 টেকনিক্যাল বা গ্ৰেড 3 নন টেকনিক্যাল পদৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ পিডিএফ ইতিমধ্যে আমি এভেইলেবল কৰিছো টেকনিক্যাল যিসকলে টেকনিক্যাল কুৱেশ্যন বিচাৰে তেওঁলোকৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ পিডিএফ এভেইলেবল কৰিছো মাত্ৰ 135 টকাত এইখন কিনি ল'ব পাৰে অসমীয়া মাধ্যমৰ খন বা ইংৰাজী মাধ্যমৰ খন আৰু দুইটা মাধ্যমৰ যদি লাগে আমাক হোৱাটসঅ্যাপ কৰিব পাৰে ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নম্বৰ দি দিছো অথবা ডাইৰেক্টলি ৱেবছাইটৰ পৰা কিনি আমাক হোৱাটসঅ্যাপ মেছেজ কৰিব পাৰে তাতে আমি প্ৰভাইড কৰি দিম পিডিএফ কেইখন আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব পাৰে assamgkpdf.com অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা হোৱাটসঅ্যাপ নম্বৰটো লৈ ল'ব পাৰে নেক্সট 32 প্ৰশ্নটো হৈছে অসমৰ লৌহ মানৱ বুলি কোন গৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণৰাম ফুকন নে বিষ্ণুৰাম মেধি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ অৰ্থাৎ আইৰন মেন অফ আসাম বুলি জনা যায় নেক্সট কম্পিউটাৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে
Which among the following is the smallest unit in an image in a computer system? আটাইতকৈ ক্ষুদ্ৰতম এককটো হৈছে পিক্সেল অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট লাফিং গ্যাস কি লাফিং গ্যাস হৈছে অপচন নম্বৰ এ নাইট্ৰাছ অক্সাইডক লাফিং গ্যাস কোৱা হৈছে নেক্সট ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি জোনবিৰি কদমকলি পদুমকৰি নে সুৰভি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদুমকৰি তেওঁ একমাত্ৰ উপন্যাস লিখিছিলে যিখন নাম হৈছে পদুমকৰি ৰিমোট সেন্সিংত ব্যৱহৃত হয় ৰিমোট সেন্সিংত কি ব্যৱহাৰ হয় এনএমআৰ নে ইএসআৰ নে ইএমআৰ নে এসএসআৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ইএমআৰ নেক্সট প্ৰশ্নটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত অগ্নিস্নান সন্ধ্যাৰাগ সাৰথি নে কোলাহল তো তেওঁৰ এটা চুটি গল্প আছিলে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ যিটোৰ নাম হৈছে বানপ্ৰস্থ এই বানপ্ৰস্থটোৰ ওপৰত ভিত্তি কৰি এখন বোলছবি নিৰ্মাণ কৰা হৈছে আৰু সেইখন হৈছে সন্ধ্যাৰাগ অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে নিলছ বৰ নীল আৰ্মষ্ট্ৰং নীল বাৰ্টলেট উইলিয়াম ৰামছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি উইলিয়াম ৰামছে প্ৰথম নোবেল গেছ আৱিষ্কাৰ কৰিছিল আৰু নোবেল গেছ বা সম্ভ্ৰান্ত গেছ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে ডক্টৰ নগেন সিং এছ পি হেনবৰ্মা কে ভি কে সুন্দৰম নে সুকুমাৰ হেন অপচন ডি টো ইয়াৰ শুদ্ধ উত্তৰ সুকুমাৰ হেন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত বা চিফ ইলেকশ্যন কমিশ্যনাৰ ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি আমাৰ ভাৰতবৰ্ষৰ যি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ইয়াৰে প্ৰথমগৰাকী মহিলা সভাপতি হৈছে অপচন নম্বৰ ডি পি টি উষা নেক্সট প্ৰশ্নটো তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনটো পিলছ কাৰক হিচাপে ব্যৱহৃত হয় বা পিলছ কাৰক মানে অৰ্থাৎ লিব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় গ্ৰেফাইট সিলিকা আইৰন অক্সাইড ডায়মণ্ড তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ্ৰেফাইট এইটো এটা লিব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ হয় কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ অথবা ইউপিআই যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰে ইউপিআইৰ ফুল ফৰ্ম আহি যায় এক্সামত ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ আৰু এইটো আমাৰ ভাৰত চৰকাৰে কোন বছৰত আৰম্ভ কৰিছিলে 2016 চনত ইয়াৰ পিছতে স্বৰ্গদেউ চুলিকফা বা কৈছে স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনাজাত আছিলে বামুণী কোঁৱৰ ল'ৰা ৰজা লাই লেছাই চুলিকফা বা ৰত্নধ্বজ সিংহক ল'ৰা ৰজা নামেৰে জনা গৈছিলে অপচন বি টো শুদ্ধ উত্তৰ অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে তো অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী কোন ভোগেশ্বৰ বৰুৱা হিমা দাস মনালিছা বৰুৱা মেহতা নে লাভলীনা বৰগোহাঁই শুদ্ধ উত্তৰ হৈছে লাভলীনা বৰগোহাঁই নেক্সট আলোকবৰ্ষ কিহৰ একক দূৰত্ব আলোকৰ বেগ সময় নে আলোকৰ প্ৰাবল্য তো একচুৱেলি এই আলোকবৰ্ষটো কিহৰ লগত জড়িত হৈ আছে আলোকৰ বেগ বা পোহৰৰ বেগ স্পীড অফ লাইটৰ লগত জড়িত হৈ আছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কোনটো বৰনদী দিখৌ ধনশিৰি সোৱণশিৰি চাৰিটা নাম দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সোৱণশিৰিটো ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ তো যদি আপোনালোকে বেলেগ বুলি ভাবে কমেণ্ট কৰি জনাব পাৰে তো এইটো মই অনলাইন সাৰ্চ কৰোঁতে পাইছোঁ তো সেইমতে মই আপোনালোকক আগবঢ়াইছোঁ কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাদেৱক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে তো ইয়াতে চাওক শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভা বাৰাণসীৰ কাশী হিন্দু বিশ্ববিদ্যালয় গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলন নে তেজপুৰৰ অসমীয়া ক্লাব লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিলে শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাই প্ৰদান কৰিছিলে নেক্সট প্ৰশ্নটোলৈকে আহিছোঁ চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা হৈছিলে চিপকো আন্দোলন খাহনি জলাশয় বনানী নে পশুধন তো বিশেষকৈ গছ গছনি ৰক্ষাৰ বাবে এই চিপকো আন্দোলন আৰম্ভ হৈছিলে ফৰেষ্ট বা বননি আমি দিব পাৰোঁ ইয়াৰ শুদ্ধ উত্তৰ নেক্সট অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন ভ্ৰাম্যমান অৰ্থাৎ মোবাইল থিয়েটাৰৰ জনক কাক কোৱা হৈছে সদানন্দ লহকৰ ৰতন লহকৰ অচ্যুত লহকৰ নে হীতানাথ লহকৰ তো শুদ্ধ উত্তৰ হৈছে অচ্যুত লহকৰ এওঁক অসমৰ ভ্ৰাম্যমান থিয়েটাৰ বা মোবাইল থিয়েটাৰৰ জনক বা পিতৃ আখ্যা দিয়া হৈছে সৌৰজগতৰ সেউজ গ্ৰহ হৈছে সৌৰজগতৰ এটা গ্ৰহ সেউজীয়া গ্ৰহ বুলি কোৱা হয় গ্ৰীণ প্লেনেট বুলি কোৱা হয় তো সেই গ্ৰহটো কি তো সেই গ্ৰহটো হৈছে ইউৰেনাছটো গ্ৰীণ প্লেনেট বুলি কোৱা হৈছে গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ বা মাস্কট কি আছিলে দিশৰ ৰংমন ৰঙিলী বৰদৈচিলা
তো এই মাস্কটটো বা শুভংকৰটোৰ নাম আছিলে ৰংমন ৰংমন এটা গড় হয় ৰেশম শিল্পত প্ৰাসংগিক গছ হৈছে ৰেশম শিল্প which of the following is the plant important in sericulture sericultureত যেটো গছ সেই গছটো কি সোণাৰু মৰাপাট মটৰ নুনি তো শুদ্ধ উত্তৰ হৈছে মালবেৰী বা নুনি অপচন ডি টো শুদ্ধ উত্তৰ লাচিত দিৱস কেতিয়া পালন কৰা হৈছে 24 নৱেম্বৰ 29 আগষ্ট 2 ডিসেম্বৰ নে 24 অক্টোবৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 24 নৱেম্বৰত আমি লাচিত দিৱস উদযাপন কৰো নেক্সট প্ৰশ্নটোলৈকে আহিছো লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে লোকসভা কোনে ভংগ কৰিব পাৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ নে ভাৰতৰ মুখ্য ন্যায়াধীশ তো ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে শুদ্ধ উত্তৰ অপচন বি নেক্সট প্ৰশ্নটো পুনে স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক দিয়া পদকটো অসমৰ কোন গৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয় সো পুনেত এখন অনুষ্ঠান যিখন হৈছে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী তো যিখন হৈছে নেশ্যনেল ডিফেন্স একাডেমী এইখনে এটা বিশেষ পুৰস্কাৰ দিয়ে সেই পুৰস্কাৰটো আমাৰ অসমৰ এগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হৈছে সেই ব্যক্তিগৰাকী কোন শুক্লধ্বজ চুকাফা কুশল কোঁৱৰ নে লাচিত বৰফুকন শুদ্ধ উত্তৰটো হৈছে লাচিত বৰফুকন তো 55টা জিকে প্ৰশ্ন উত্তৰ আছিলে নেক্সট যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আমি নেক্সট ভিডিও বনাই আপোনালোকৰ বাবে আগবঢ়াম এই ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰিব ভিডিওটোত যদি 1000 লাইক আহে আমি নেক্সট ভিডিওটো সোনকালে আগবঢ়াবলৈকে প্ৰেৰণা পাম ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ